নমস্কাৰ, ৱেলকাম বেক টু ইলিভ নলেজ। আজি আমি আলোচনা কৰিম ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বিষয়ে। আমি অলৰেডি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ উদ্দেশ্যে যিবোৰ শিক্ষানীতি গ্ৰহণ কৰা হৈছিলে তাৰে বিষয়ে আলোচনা কৰিলোঁ, যেনে সৰ্বশিক্ষা অভিযান, শিক্ষাৰ অধিকাৰ আইন 2009, এনেকুৱা কিছুমান শিক্ষানীতিৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিলোঁ। আপুনি যদি এতিয়ালৈকে ভিডিঅ'বোৰ চোৱা নাই, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত তাৰে লিংক পাই যাব, তাৰে পৰা আপুনি আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কৈ থৈ দিওঁ, আমি আগতে যিকেইটা শিক্ষানীতিৰ বিষয়ে আলোচনা কৰিছিলোঁ সেই শিক্ষানীতিকেইটা প্ৰাথমিক শিক্ষা সাৰ্বজনীকৰণৰ লগতহে জড়িত আছিলে। কিন্তু এই শিক্ষানীতিটো যিটো আজি আলোচনা কৰিম, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, এইটো হৈছে ছেকেণ্ডাৰী এডুকেশ্যন, অৰ্থাৎ মাধ্যমিক শিক্ষাৰ লগত জড়িত। তো আজি আমি ইয়াৰে বিষয়ে আলোচনা কৰিম। তো ইয়াতে আমি এষাৰ কথা জানি থোৱা ভাল যে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, এই আঁচনিখন বা শিক্ষানীতিখন কিয় গ্ৰহণ কৰা হৈছিলে। চাওক, প্ৰথমতে আমাৰ ভাৰত চৰকাৰে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ উদ্দেশ্যে গুৰুত্ব দিছিলে। সকলো দিশতে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ কাৰণে, সকলোৰে কাৰণে এই প্ৰাথমিক শিক্ষা কৰাৰ কাৰণে গুৰুত্ব দিছিলে। আৰু এটা সময়ত এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈছিলে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিলে সিহঁতে কি কৰিব, কাৰণ সেইটো সময়ছোৱাত আমাৰ ভাৰতবৰ্ষৰ যি মাধ্যমিক শিক্ষা ব্যৱস্থা সেয়াও সিমান সুচল নাছিলে। তেতিয়া আমাৰ ভাৰত চৰকাৰে দেখা পালে যে কেৱল প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিলেই নহ'ব, আমি যদি আমাৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই ল'ব বিচাৰোঁ তেনেহ'লে প্ৰাথমিক মাধ্যমিক সকলো দিশতে সমানে গুৰুত্ব দিব লাগিব। কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে, প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত সিহঁতে যে মাধ্যমিক বিদ্যালয়লৈ আহিব, তাৰে কাৰণে পৰ্যাপ্ত পৰিমাণৰ বিদ্যালয়, মাধ্যমিক শিক্ষাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ আহিলা পাতি, শিক্ষকৰ ব্যৱস্থা, শিক্ষানীতি নাছিলে, যাৰ কাৰণে আমাৰ ভাৰত চৰকাৰৰ কাৰণে এইটো এটা সমস্যাৰ সন্মুখীন হৈছিলে। আৰু তাৰে উদ্দেশ্যে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যিটো শিক্ষানীতি, সেইটো গ্ৰহণ কৰি আমাৰ মাধ্যমিক শিক্ষাকো সকলোৰে কাৰণে মুকলি কৰি দিয়াৰ কাৰণে প্ৰয়াস কৰা হৈছিলে এই মাধ্যমিক শিক্ষা অভিযান যিটো আছিলে এই শিক্ষানীতিটোৰ দ্বাৰা। তো এতিয়া আহিছোঁ এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ইন্ট্ৰডাকশ্যনলৈ। তো ইয়াৰে ইন্ট্ৰডাকশ্যন এনেকুৱা: ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ইজ এ নেশ্যনেল মিছন for secondary education launched in 2009 in India by Ministry of Human Resource Development of Government of India with Prime Minister Manmohan Singh। তো ইয়াত ইন্ট্ৰডাকশ্যনত কোৱা হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান হৈছে এটা ৰাষ্ট্ৰীয় মিছন যিটো ছেকেণ্ডাৰী অৰ্থাৎ মাধ্যমিক শিক্ষাৰ কাৰণে লোৱা হৈছিলে, যিটোক লঞ্চ কৰা হৈছিল 2009 চনত। আৰু এইটো ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰাই লঞ্চ কৰা হৈছিলে, যেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিং। তো ইয়াত দ্বিতীয়তে কৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ইজ এ চেন্ট্ৰেলি স্পন্সাৰ্ড স্কিম অফ দ্য মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন। তো ইয়াত কোৱা হৈছে যে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যিটো আছে সেইটো হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্পন্সাৰ্ড কৰা, আৰু যিটো আমাৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে আমাৰ মাধ্যমিক শিক্ষাক বিকাশ সাধনৰ কাৰণে গ্ৰহণ কৰা হৈছিলে। ইয়াতে কোৱা হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান স্কিম ৱাজ লঞ্চড ইন মাৰ্চ 2009 এণ্ড অবজেক্টিভ টু ইনহেন্স এক্সেছ টু ছেকেণ্ডাৰী এডুকেশ্যন এণ্ড ইম্প্ৰুভ ইটছ কোৱালিটি। তো ইয়াত কোৱা হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যিটো সেইটো লঞ্চ কৰা হৈছিলে মাৰ্চ মাহৰ 2009 চনত, আৰু ইয়াৰে মূল উদ্দেশ্য আছিলে আমাৰ যি ছেকেণ্ডাৰী অৰ্থাৎ মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ যি সুযোগ সুবিধা সেয়া সুচল কৰা, সকলোৰে কাৰণে এই শিক্ষাৰ ব্যৱস্থা কৰা। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক শিক্ষা লাভ কৰা বা সম্পূৰ্ণ কৰিছে সিহঁতক যাতে এই মাধ্যমিক শিক্ষা লাভ কৰাটো কোনো সমস্যাৰ সন্মুখীন নহয়, তাৰে কাৰণে ইয়াক এনহেন্স এক্সেছ যিটো অৰ্থাৎ আমাৰ গ্ৰহণ কৰাৰ যি সুযোগ সুবিধা সেয়া সুচল কৰি দিয়া, আৰু ইয়াৰ যি কোৱালিটি সেইটোক ইম্প্ৰুভ কৰাটো আছিলে এই মাধ্যমিক শিক্ষা অভিযানৰ স্কিমৰ যিটো মূল উদ্দেশ্য। ইয়াত কোৱা হৈছে দ্য শ্লোগান অফ দিছ স্কিম ইজ পঢ়ে চলো বঢ়ে চলো। তো ইয়াৰে শ্লোগানটো আছিলে পঢ়ে চলো বঢ়ে চলো, আৰু ইয়াত কোৱা হৈছে দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য স্কিম ষ্টাৰ্টেড ফ্ৰম 2019 অৰ্থাৎ 2009-10 চনৰ পৰা এই স্কিমটোক আমাৰ ভাৰতবৰ্ষত ইমপ্লিমেণ্ট কৰা হৈছিলে। তো এতিয়া আহিছোঁ আমি এইটো স্কিমৰ মূল উদ্দেশ্যকেইটালৈ। ইয়াৰ প্ৰথম উদ্দেশ্যটোত কোৱা হৈছে টু ইনহেন্স কোৱালিটি অফ ছেকেণ্ডাৰী এডুকেশ্যন এণ্ড ইনক্ৰিজ দ্য টোটেল এনৰলমেণ্ট ৰেট ফ্ৰম 52% এজ অফ 2005-06 to 75% in 5 years, for example from 2009 to 2014। তো ইয়াত কোৱা হৈছে যে ইয়াৰ প্ৰথম উদ্দেশ্যটো আছিলে আমাৰ যি মাধ্যমিক শিক্ষা তাৰ কোৱালিটি ডেভেলপ কৰা, আৰু
আমাৰ আগৰ 2005-06 চনৰ যি এনৰলমেণ্ট ৰেট আছিল 52%, সেই 52%ৰ পৰা 2009ৰ পৰা 2014 চনৰ এই 5 বছৰৰ ভিতৰত 75% বৃদ্ধি কৰা, অৰ্থাৎ এডমিশ্যনৰ হাৰ বৃদ্ধি কৰা। কাৰণ আমাৰ আগতে যি ছাত্ৰ ছাত্ৰী আছিল সিহঁতে প্ৰাথমিক বিদ্যালয় পাছ কৰি ছেকেণ্ডাৰী এডুকেশ্যন মাধ্যমিক বিদ্যালয়ত এডমিশ্যন লৈছিল মাত্ৰ 52%, আৰু বাকী গোটেইখিনি ৱেষ্টেজ হৈছিলে। তো এই ৱেষ্টেজ ৰোধ কৰাৰ কাৰণে আমাৰ এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে প্ৰথমতে গুৰুত্ব দিছিলে। তো ইয়াৰ দ্বিতীয় উদ্দেশ্যটো আছিলে ইট এইমছ টু প্ৰভাইড ইউনিভাৰ্চেল এডুকেশ্যন ফৰ অল চিলড্ৰেন বিটুইন 14 to 18 years of age। তো ইয়াত কৈছে যে ইয়াৰ দ্বিতীয় উদ্দেশ্যটো আছিলে 14 বছৰৰ পৰা 18 বছৰৰ সকলো শিশুকে এই মাধ্যমিক শিক্ষা সুচল কৰা বা ইউনিভাৰ্চেল কৰাটো। ইয়াৰ তৃতীয় উদ্দেশ্যটো হৈছে টু ৰিমুভ ছ'চিয়েল ইকনমিক জেণ্ডাৰ এণ্ড ডিচেবিলিটি বেৰিয়াৰ্ছ। তো আমাৰ সমাজত এতিয়া হয়তো ছ'চিয়েল ইকনমিক অৰ্থাৎ সামাজিক আৰু অৰ্থনৈতিক যি সমস্যা বা প্ৰতিবন্ধক সেয়া আছে, দুখীয়া মানুহক বা দুখীয়া লোকে স্কুলত আহিব নিবিচাৰে, সিহঁতে কামত যোগদান দিয়ে। ঠিক তেনেদৰে আমাৰ ল'ৰা ছোৱালীৰ মাজতো এই বেৰিয়াৰ্ছটো আছে যে ল'ৰাক পঢ়োৱাৰ কাৰণে আমাৰ পিতৃ মাতৃয়ে প্ৰেফাৰ কৰে, কিন্তু ছোৱালীক পঢ়িবলৈ দিব নিবিচাৰে। এনেকুৱা যিবোৰ প্ৰতিবন্ধক আছে আৰু আমাৰ যিবোৰ ডিচেবিলিটি অৰ্থাৎ যিবোৰ বিকলাংগ লোক সিহঁতে যাতে পঢ়িব পাৰে তাৰে কাৰণে। আৰু আগতে এই ডিচেবিলিটি লোকসকলক অৰ্থাৎ বিকলাংগ লোকসকলক পঢ়াৰ কাৰণে ইমান গুৰুত্ব দিয়া হোৱা নাছিলে, কিন্তু এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানটোৱে এই সকলোবোৰ যিবোৰ বেৰিয়াৰ আছে, যিবোৰ প্ৰতিবন্ধক আমাৰ সমাজত আছে, এইবোৰ সকলোবোৰ নোহোৱা কৰাটো ইয়াৰ এটা মূল উদ্দেশ্য আছিল। ইয়াৰ চতুৰ্থ উদ্দেশ্যটো আছিলে প্ৰভাইডিং ইউনিভাৰ্চেল এক্সেছ টু ছেকেণ্ডাৰী লেভেল এডুকেশ্যন বাই 2017, ফৰ এক্সাম্পল বাই দ্য এণ্ড অফ 12th 5-year প্লেন এণ্ড এচিভিং ইউনিভাৰ্চেল ৰিটেনশ্যন বাই 2020। তো ইয়াত কোৱা হৈছে যে ইয়াৰে চতুৰ্থ উদ্দেশ্যটো আছিলে 2017 চনৰ ভিতৰত সকলো শিশুকে এই মাধ্যমিক শিক্ষা পোৱাৰ সুচল কৰি দিয়া, সুযোগ সুবিধা প্ৰদান কৰা, আৰু 12 যি পঞ্চবাৰ্ষিক পৰিকল্পনা আছে তাৰে শেষলৈকে আৰু ইউনিভাৰ্চেল ৰিটেনশ্যন 2020 চনৰ ভিতৰতে এচিভ কৰাটো আছিলে ইয়াৰ চতুৰ্থ উদ্দেশ্য। ইয়াৰে পঞ্চম উদ্দেশ্যটো আছিলে ইষ্টাব্লিছড এ ছেকেণ্ডাৰী স্কুল এট এ ডিষ্টেঞ্চ অফ 5 কিলোমিটাৰ এণ্ড হায়াৰ ছেকেণ্ডাৰী স্কুল এট এ ডিষ্টেঞ্চ অফ 7 কিলোমিটাৰ টু 10 কিলোমিটাৰ। তো ইয়াৰে পঞ্চম উদ্দেশ্যটো আছিলে যে 5 কিলোমিটাৰৰ ভিতৰত মাধ্যমিক বিদ্যালয় স্থাপন কৰা আৰু 7 পৰা 10 কিলোমিটাৰৰ ভিতৰত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা। আৰু ইয়াৰ 6 নম্বৰ উদ্দেশ্যটো আছিলে ইনক্ৰিজ দ্য এনৰলমেণ্ট ৰেট 90% এট ছেকেণ্ডাৰী লেভেল and 75% at higher secondary level in 5 years। তো ইয়াৰে 6 নম্বৰ উদ্দেশ্যটো আছিলে যে 5 বছৰৰ ভিতৰত অৰ্থাৎ এই স্কিমটো ইমপ্লিমেণ্ট হোৱাৰ পৰা 5 বছৰৰ ভিতৰত মাধ্যমিক বিদ্যালয়ত 90% ছাত্ৰ ছাত্ৰীক এনৰোল কৰা আৰু উচ্চ মাধ্যমিক ক্ষেত্ৰত 75% এনৰোল কৰাটো আছিলে ইয়াৰে 6 নম্বৰ উদ্দেশ্য। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ইয়াৰ মেইন অবজেক্টিভছবোৰ কি আছিলে সেইবোৰৰ বিষয়ে সুন্দৰকৈ বুজি পাইছে। তো এইটো স্কিমৰ মূল উদ্দেশ্য আছিলে আমাৰ যি প্ৰাথমিক বিদ্যালয়ৰ পৰা যিবোৰ ছাত্ৰ ছাত্ৰী মাধ্যমিক বিদ্যালয়লৈ আহিব সিহঁতক প্ৰয়োজন অনুসৰি শিক্ষাৰ ব্যৱস্থা কৰি দিয়া, মাধ্যমিক বিদ্যালয়ত আহি যাতে সিহঁতে কোনো সমস্যাৰ সন্মুখীন নহয়, কোনো ছাত্ৰ ছাত্ৰী যাতে ৱেষ্টেজ নহয় তাৰে কাৰণে সম্পূৰ্ণ খেয়াল ৰখা বা গুৰুত্ব দিয়াটো আছিলে এই স্কিমটোৰ মূল উদ্দেশ্য। এইটো শিক্ষানীতিয়ে মাধ্যমিক শিক্ষাৰ গুণমান উন্নত কৰাৰ কাৰণে কিছুমান ফিজিকেল ফেচিলিটিৰ ওপৰত অধিক গুৰুত্ব দিছিলে। তো কোনবোৰ দিশত অধিক গুৰুত্ব দিছিলে বলক আমি চাই লওঁ। তো ইয়াৰ প্ৰথমতে গুৰুত্ব দিছিলে এডিশ্যনেল ক্লাছৰুম স্থাপনত অৰ্থাৎ অতিৰিক্ত শ্ৰেণীকোঠা স্থাপনত গুৰুত্ব দিছিলে। ইয়াৰ দ্বিতীয়তে লেবৰেটৰিজৰ ওপৰত গুৰুত্ব দিছিলে, আমাৰ ছায়েন্স ষ্টুডেণ্টৰ কাৰণে যিবোৰ লেবৰেটৰীৰ প্ৰয়োজন তো তাৰ ওপৰত অত্যাধিক গুৰুত্ব দিছিলে। আৰ্ট এণ্ড ক্ৰাফ্ট ৰুমৰ ওপৰত গুৰুত্ব দিছিলে, আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী সৌন্দৰ্যবোধক শিক্ষাত নিপুণ তেখেতৰ কাৰণে এই আৰ্ট এণ্ড ক্ৰাফ্ট ৰুমৰ প্ৰয়োজন, তো তাৰ ওপৰতো গুৰুত্ব দিছিলে। লাইব্ৰেৰীছৰ ওপৰত গুৰুত্ব দিছিলে, আমাৰ পুথিভঁৰাল স্থাপনত গুৰুত্ব দিছিলে। টয়লেট ব্লকছত গুৰুত্ব দিছিলে, অৰ্থাৎ আগতে আমাৰ পিতৃ মাতৃক বিচাৰিছিলে যে ছাত্ৰ ছাত্ৰীৰ কাৰণে ছেপাৰেট টয়লেট নথকাৰ কাৰণে আমাৰ ছোৱালীবোৰক বিদ্যালয়লৈ পঠাওঁতে অলপ সংকোচ অনুভৱ কৰিছিলে, কিন্তু এই সমস্যাটো দূৰ কৰাৰ কাৰণে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে পৃথক অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ কাৰণে পৃথককৈ টয়লেট স্থাপনত গুৰুত্ব দিছিলে। তাৰপিছত 6 নম্বৰত আছিলে ড্ৰিংকিং ৱাটাৰ প্ৰভিজন অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ কাৰণে যি খোৱা পানীৰ ব্যৱস্থা তাৰে ওপৰতো গুৰুত্ব দিছিলে। আৰু 7 নম্বৰত আছিলে ৰেচিডেণ্টেল হোষ্টেলছ ফৰ টিচাৰ ইন ৰিম'ট এৰিয়া অৰ্থাৎ অনুন্নত অঞ্চলত এই শিক্ষকসকলেও কাম কৰিব নিবিচাৰে বা চাকৰি কৰিব নিবিচাৰে, তো তেনে অঞ্চলত শিক্ষকসকলে যাতে থাকি তাতে কাম কৰিব পাৰে তাৰে কাৰণে শিক্ষকৰ যি হোষ্টেল তাৰে ওপৰত গুৰুত্ব দিছিলে, হোষ্টেল স্থাপনত গুৰুত্ব দিছিলে। তো বলক এতিয়া আমি জানি লওঁ যে এইটো স্কিমে কোৱালিটি ইণ্টাৰভেনশ্যনৰ ওপৰত কেনেকৈ গুৰুত্ব দিছিলে। তো ইয়াৰ প্ৰথমতে গুৰুত্ব দিছিলে টু ৰিডিউচ পুপিলছ টিচাৰ ৰেচিঅ'
টু 30:1 বাই এপইণ্টিং এডিশ্যনেল টিচাৰ্ছ অৰ্থাৎ এইটো স্কিমে অতিৰিক্ত শিক্ষকৰ নিযুক্তি দি আমাৰ যি ছাত্ৰ ছাত্ৰীৰ যি ৰেচিঅ' সেইটোক 30:1 অৰ্থাৎ 30জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এজন শিক্ষকৰ ব্যৱস্থা কৰিছিলে। দ্বিতীয়তে হৈছিলে ইন চাৰ্ভিচ টিচাৰ ট্ৰেইনিং অৰ্থাৎ যিসকল শিক্ষকে অলৰেডি কৰ্মৰত অৱস্থাত আছে সেই অৱস্থাতে সিহঁতক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছিলে। তৃতীয়তে ছায়েন্স লেবৰেটৰী স্থাপনত গুৰুত্ব দিছিলে। চতুৰ্থতে ফ'কাছ অন ছায়েন্স মেথ এণ্ড ইংলিছ এডুকেশ্যন অৰ্থাৎ এইটো স্কিমে ছায়েন্স অৰ্থাৎ বিজ্ঞান গণিত আৰু ইংৰাজী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিছিলে। পঞ্চমতে কাৰিকুলাম ৰিফৰ্ম আমাৰ যি তেতিয়াৰ যি কাৰিকুলাম আছিলে যি পাঠ্যক্ৰমৰ ব্যৱস্থা আছিলে সেইটোক সংস্কাৰ সাধন কৰাতো গুৰুত্ব দিছিলে কাৰণ সেই সময়ৰ যি কাৰিকুলাম অৰ্থাৎ পাঠ্যক্ৰম সেয়া আমাৰ কাৰণে বা আমাৰ জীৱনৰ কাৰণে ইমানো প্ৰাসংগিক নাছিলে সেইকাৰণে এইটোক ৰিফৰ্ম কৰাৰ আৱশ্যকতা আহি পৰিছিলে। 6 নম্বৰত আছিল ICT এনেবল এডুকেশ্যন অৰ্থাৎ আমাৰ শিক্ষা ব্যৱস্থাত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি যোগ দিয়াত গুৰুত্ব দিছিলে অৰ্থাৎ এইবোৰৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিলে। আৰু ইয়াৰ 7 নম্বৰ টিচিং লাৰ্ণিং ৰিফৰ্মছ অৰ্থাৎ আমাৰ যি টিচিং লাৰ্ণিঙৰ যি ব্যৱস্থা যি মেথড সেইবোৰৰ ওপৰতো সংস্কাৰ সাধনত গুৰুত্ব দিছিলে এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে যাতে এইবোৰ সংস্কাৰ সাধন কৰি আমাৰ যি ছেকেণ্ডাৰী এডুকেশ্যন তাৰে যি গুণগত মানদণ্ড সেয়া আমি পৰিৱৰ্তন সাধন কৰিব পাৰোঁ। তো বলক এতিয়া আমি চাই লওক কেইটামান অতি গুৰুত্বপূৰ্ণ যিকেইটা দিশৰ দ্বাৰা ইকুইটি ইণ্টাৰভেনশ্যনত গুৰুত্ব দিয়া হৈছিলে এইটো স্কিমৰ দ্বাৰা। তো এইটো স্কিমে প্ৰথমতে গুৰুত্ব দিছে স্পেচিয়েল ফ'কাছ অন মাইক্ৰ' টিচিং। আপোনালোকে নিশ্চয় মাইক্ৰ' টিচিঙৰ বিষয়ে শুনিছে। তো এই মাইক্ৰ' টিচিঙৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিলে এই স্কিমটোৱে। দ্বিতীয়তে প্ৰিফাৰেঞ্চ টু আশ্ৰম স্কুল ফৰ আপগ্ৰেডেশ্যন। তো যিবোৰ আশ্ৰম টাইপৰ স্কুল আছিলে সেইবোৰক আপগ্ৰেড কৰাত গুৰুত্ব দিছিলে এই স্কিমটোৱে। তৃতীয়তে প্ৰেফাৰেঞ্চ টু এৰিয়াছ উইথ কনচেনট্ৰেশ্যন অফ SC/ST মাইনৰিটিজ অফ অপেনিং স্কুল অৰ্থাৎ বিভিন্ন বিদ্যালয় স্থাপনৰ দ্বাৰা এই যিবোৰ পিছপৰা SC অৰ্থাৎ শিডিউল কাষ্ট শিডিউল ট্ৰাইব আৰু মাইনৰিটি শ্ৰেণীৰ যি ছাত্ৰ ছাত্ৰী আছে সিহঁতক শিক্ষাৰ ব্যৱস্থাত আগবঢ়াই অনাৰ ক্ষেত্ৰতে এই স্কিমটো গুৰুত্ব দিছিলে। চতুৰ্থতে স্পেচিয়েল এনৰলমেণ্ট ড্ৰাইভ ফৰ উইকাৰ ছেকশ্যন যি ইকনমিকেলি উইকাৰ ছেকশ্যন আছে তাৰে যিবোৰ ছাত্ৰ ছাত্ৰী সিহঁতকো আগবঢ়াই লোৱাৰ ক্ষেত্ৰতো স্পেচিয়েলি গুৰুত্ব দিছিলে এই স্কিমটোৱে। মোৰ ফিমেল টিচাৰ ইন স্কুল অৰ্থাৎ আমাৰ বিদ্যালয়বোৰত অত্যাধিক মহিলা শিক্ষয়িত্ৰীক নিযুক্তি দিয়াত গুৰুত্ব দিছিলে। আৰু 6 নম্বৰত যিটো আছে ছেপাৰেট টয়লেট ব্লকছ ফৰ গাৰ্লছ অৰ্থাৎ ছোৱালীৰ কাৰণে পৃথককৈ যি টয়লেটৰ ব্যৱস্থা সেয়া কৰাত গুৰুত্ব দিছিলে এই স্কিমটো অৰ্থাৎ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে। তো এতিয়া আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট মেকানিজমলৈ এইটো স্কিমৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট মেকানিজম সেইবোৰ হৈছে প্ৰথমতে হৈছে দ্য স্কিম ইজ বিং ইমপ্লিমেণ্টেড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট ছ'চাইটিজ ইষ্টাব্লিছড ফৰ ইমপ্লিমেণ্টেশ্যন অফ দ্য স্কিম। তো ইয়াত কোৱা হৈছে যে কোনো এখন ৰাজ্যৰ যি শিক্ষা ব্যৱস্থা তাৰে ওপৰত ভিত্তি কৰি এইটো স্কিম ইমপ্লিমেণ্ট কৰা হ'ব বা আমাৰ সেইটো ৰাজ্যৰ চৰকাৰে যেনেকৈ বিচাৰে তেনেকুৱাকৈ এইটো স্কিম ইমপ্লিমেণ্ট কৰা হ'ব। আৰু ইয়াৰ দ্বিতীয়তে কোৱা হৈছে টু কণ্টিনিউ এক্সিষ্টিং ফাণ্ড শ্বেয়াৰিং পেটাৰ্ণ অফ 75:25 ফৰ দ্য ৰিমেইনিং অফ দ্য 12th five-year plan, দ্য পিৰিয়ড অফ নন NER ষ্টেট এণ্ড 90:10 NER ষ্টেট ইনক্লুডিং ছিকিম। তো ইয়াত কোৱা হৈছে আমাৰ এই মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যি ফাণ্ড ব্যৱস্থা সেয়া 75:25 অৰ্থাৎ 75 থাকিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে আৰু 25 থাকিব ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে। আৰু এইটো কেৱল নৰ্থ ইষ্টাৰ্ণ ৰিজন ষ্টেটবোৰৰ কাৰণে আৰু 90:10 থাকিব কেৱল নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰৰ কাৰণে আৰু ইয়াত ছিকিমকো ইনক্লুড কৰা হৈছে। তো বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকক কৈ থৈ দিওঁ এই ফাণ্ড ব্যৱস্থাটো বিভিন্ন সময়ত পৰিৱৰ্তন কৰি থকা হৈছে। যেনে 2016 চনত এইটো 60:40 কৰা হৈছিল। 12 5-year প্লেনৰ পিছত এইটো 50:50 হৈছিলে। আৰু 2013 চনৰ পিছত এই স্কিমটোক এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইটো স্কিমক আমৰেলা স্কিম বুলি কোৱা হৈছিলে বা আমৰেলা স্কিমলৈ পৰিৱৰ্তন কৰা হৈছিল কাৰণ এইটো স্কিমৰ তলত এই মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যিমানবোৰ স্কিম গ্ৰহণ কৰা হৈছিলে এক্সট্ৰাকৈ এই সকলোবোৰ এইটো স্কিমৰ তলত আহি গৈছিলে যাৰ কাৰণে এইটো আমৰেলা স্কিমলৈ পৰিৱৰ্তিত কৰা হৈছিলে। তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ আলোচ্য বিষয়। আজি আমি কেইটামান অতি গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে আলোচনা কৰিলোঁ এই ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ বিষয়ে। তো এইটো স্কিম বহুত ডাঙৰ স্কিম যাৰ কাৰণে আমি এটা ভিডিঅ'ত আলোচনা কৰি শেষ দিব নোৱাৰিম। তো যিমানখিনি পাৰোঁ আমি প্ৰয়াস কৰিছোঁ ইয়াৰ আৰম্ভণিৰ পৰা অবজেক্টিভছৰ পৰা আৰু ইয়াৰ কাৰ্যব্যৱস্থা কি গ্ৰহণ কৰিছিলে তাৰে বিষয়ে আমি সুন্দৰকৈ আলোচনা কৰিলোঁ। তো আপোনালোকে যদি অধিক জানিব বিচাৰে তেনেহ'লে ইয়াৰে ৱেবছাইটতো ইয়াৰ বিষয়ে অধিক জানিব পাৰিব। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগে তো
লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।